ভোট গণনা কেন্দ্ৰত নিৰ্বাচনী বিষয়াৰ নাভোট নাচুত ঘটনা। প্ৰথম দিনা বিজয় বুলি ঘোষণা কৰি প্ৰমাণপত্ৰ দিয়া প্ৰাৰ্থীক পিছৰ দিনা পৰাজয় হোৱা বুলি ঘোষণা। নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে ভয়ংকৰ জালিয়াতিৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ। প্ৰথম দিনা বিজয় বুলি ঘোষণা কৰি প্ৰমাণপত্ৰ দিয়া প্ৰাৰ্থীক পিছৰ দিনা পৰাজয় হোৱা বুলি ঘোষণা। হয়, আপুনি ঠিকেই শুনিছে। এই বিস্ফোৰক অভিযোগ উঠিছে দৰঙৰ দলগাঁও সমজিলাৰ ভোট গণনা কেন্দ্ৰৰ নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে। ভোট গণনা কেন্দ্ৰৰ ২ নং হলত সংঘটিত হৈ এই ভয়ংকৰ জালিয়াতিৰ কাণ্ড। অভিযোগ মতে দলগাঁও সমষ্টিৰ বিহুদিয়া গাঁও পঞ্চায়তৰ খনশিমলী গাঁৱৰ ২ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মতিউৰ ৰহমানে ভোট গণনাৰ প্ৰথম দিনা অৰ্থাৎ ১১ মে তাৰিখে আবেলি ভোট গণনাৰ অন্তত তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী আজগৰ আলীতকৈ ৪টা ভোটৰ ব্যৱধানত জয় হয় বুলি ৰিটাৰ্ণিং বিষয়াৰ স্বাক্ষৰিত প্ৰমাণপত্ৰ লাভ কৰে। কিন্তু পিছদিনা ভোট গণনা কেন্দ্ৰত উপস্থিত থকা জয় হোৱা প্ৰাৰ্থী মতিউৰ ৰহমানে অন্য এজন কাউণ্টিং এজেণ্টৰ পৰা জানিবলৈ পায় যে তেওঁৰ ৱাৰ্ডৰ ভোটৰ বেলট পেপাৰসমূহ পুনৰ গণনা কৰি আছে। ৰহমানে ভোট গণনাত বাধা দিয়াৰ স্বত্তেও পৰিকল্পিতভাৱে বিভাগীয় দায়িত্বত থকা বিষয়াই জয় হোৱা প্ৰাৰ্থী মতিউৰৰ ভোটৰ বেলট পেপাৰত ৬টাকৈ ভোট বাতিল হোৱাকৈ আঙুলিৰে টিপ দি নষ্ট হোৱা দেখুৱাই আগদিনা পৰাজিত হোৱা আজগৰ আলীক এটা ভোটৰ ব্যৱধানত জয় হোৱা বুলি ঘোষণা কৰে। উল্লেখ্য যে আগদিনা জয় হোৱা মতিউৰে ৪৩৭টা ভোট লাভ কৰা ভোটৰ বিপৰীতে আজগৰে লাভ কৰিছিল ৪৩৩টা ভোট। আগদিনা জয়লাভ কৰা মতিউৰক পিছদিনা পৰাজিত হোৱা বুলি নিৰ্বাচনী বিষয়াৰ ঘোষণা সহজে মানি নলয় এতিয়া মতিউৰৰ লগতে সমৰ্থকসকলে। নিশা সাংবাদিকৰ আগত মতিউৰৰ বিৰুদ্ধে হোৱা অন্যায়ৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত অসমৰ নিৰ্বাচনী আয়োগৰ তাত দাবী জনাই সমৰ্থকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ অফ আছাম। ভোটত জিকিছে, আমি সেইটোত বিশ্বাস কৰিম না আমি এইটোত বিশ্বাস কৰিম? গতিকে এটা চিল চহী মাৰা আছে। এই কাগজৰ যিটো ন্যায় আপোনালোকে দিছে, আমি এই ন্যায়টো সঠিকভাৱে আমি ক্লিয়াৰভাৱে এই ন্যায়টো বিচাৰোঁ। গতিকে আপোনালোকৰ জৰিয়তে মই অনুৰোধ কৰিছোঁ, আমাৰ দৰং জিলা উপায়ুক্ত মহোদয়ক আমি অনুৰোধ কৰিলোঁ, আমাৰ ইলেকশ্যন কাউন্সিলৰক মই অনুৰোধ কৰিলোঁ, আপোনালোকে যেনে তেনে আমাক ন্যায় দিয়ক। আৰু আমাৰ আস্থা আছে আপোনালোকে যে আমাক ন্যায় দিব, এইটো আমাৰ দৃঢ় বিশ্বাস আছে। গতিকে আপোনালোকৰ তাতে আমাৰ দৃঢ় বিশ্বাস আছে আৰু যেনে তেনে আমাক ন্যায় দিয়ক আমি অনুৰোধ কৰিছোঁ। এইখিনি কৈ মই মোৰ কথাখিনি আপোনালোকৰ জৰিয়তে ক্লিয়াৰ কৰিছোঁ। ধন্যবাদ। মোৰ নাম মতিউৰ ৰহমান, মোৰ ঘৰ ঘনচিমুলী ২ নম্বৰ ৱাৰ্ড। মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। মোৰ প্ৰতীক চিহ্ন হ'ল কলৰ ছবি আছিলে, দমকল। যোৱা ৭ তাৰিখে যিটো নিৰ্বাচন হৈ যায় তাৰ ফলাফল ১১ তাৰিখে কাউণ্টিং হয়। কাউণ্টিঙত প্ৰথমতে আমাৰ বিহুদিয়া পঞ্চায়তৰ কাউণ্টিংখিনি আগতে হৈছিলে প্ৰথমত। তাৰপিছত যেতিয়া কাউণ্টিং চলি থকা অৱস্থাত প্ৰথমত কাউণ্টিং হয় ৩টা ৰাউণ্ডত। মই ৪৩৭টা ভোট পাওঁ আৰু সি পায় ৪৩৩টা ভোট। ৪টা ভোটত মোক উনিয়াৰ বুলি দি দিয়ে। তাৰপিছত মই সুখত আনন্দত মই মোৰ এজেণ্টখিনিয়ে আকৌ তাতে যিখিনি আমাৰ গাঁৱৰ মানুহ আছিলে, এজেণ্টখিনি আছিলে, কাউন্সিলৰ এজেণ্ট আছিলে, ডিষ্ট্ৰিক্টৰ এজেণ্ট আছিলে, সিহঁতে মোক সাৱটি মাৰি কোলাত তুলি লৈ বাহিৰত লৈ আহে। মই যে ৪ ভোটত জিকিছোঁ তাৰ এটা প্ৰমাণ মই ৰাখিছোঁ বিভাগীয় কৰ্তৃপক্ষৰ পৰা। এইখিনি মোৰ প্ৰমাণটো চাব, উনিয়াৰ চাৰ্টিফিকেটটো। মই অলপ পিছত মোটামুটি ১ ঘণ্টামান পিছত শুনা পাওঁ যে ৰিকাউণ্টিঙৰ বিষয়ে সিহঁতে দৰখাস্ত দিছে। ৰিকাউণ্টিং নহয় বুলি তাতে যিজন বাইদেউ আছিলে, বাইদেউজনে কৈছে এতিয়া আৰু ৰিকাউণ্টিং নহয়। মোৰ গাঁৱৰ মানুহবিলাক তাতে গৈছিলে, মালা চালা পিন্ধাই মোক ঘৰত লৈ আহিল।
আগদিনাখন 4টা বজাত মোক উনিয়াত দি দিলে। মই পিছদিনাখন আবেলি মই ফুৰিব গৈছোঁ, ভিতৰত সোমাই মই ফুৰি আছোঁ। ফুৰি থকা সময়ত সন্ধিয়া মোটামুটি 8টামান বাজিছে। 8টা বজাত তাতে আমাৰ যে কাউন্সিলৰৰ এজেণ্ট আছিলে মোৰ ঘৰৰ ওচৰতে, মোৰ ভোটাৰ হয়, সি ক'লে দৌৰি আহিছে মোক। মই ফিল্ডত বহি আছোঁ, সি দৌৰি আহিছে। দৌৰি অহাৰ পিছত মই সুধিলোঁ কি হৈছে, তাক কিন্তু পুলিচে ধৰি লৈ আহিছে। সি দৌৰি আহিছে ভিতৰৰ পৰা, সি কাউন্সিলৰৰ এজেণ্ট হয়, তাক ধৰি লৈ আহিছে। মই ভাবিছোঁ তাক কিয় ধৰিছে, মই তাক সুধিছোঁ কিয় ধৰিছে। মোক কৈছে আপুনি জলদি গুচি যাওক, আপোনাৰ এই ভোটখিনি গণনা হৈ আছে ভিতৰত। মই দৌৰি গুচি গৈছোঁ। গুচি যোৱাৰ পিছত চাওঁ মোৰ ভোটখিনি গণনা কৰি আছে, মোক নুসুধাকে। মই একো গম পোৱা নাই, আধাখিনি গণনা কৰিছে, মই কিন্তু গম পোৱা নাই। তাৰপিছত মই থিয় হৈছোঁ, মোৰ লগত বহুত এজেণ্ট পিছত দৌৰি গৈছে পিছৰ পৰা। মই গৈ তাতে থিয় হৈছোঁ। থিয় হোৱাৰ পিছত সিহঁতে ভোট গণনা কৰি আছে, ডিজেক্টখিনি ওলাইছে। ওলোৱাৰ পিছত মই যেতিয়া থিয় হ'লোঁ, ডিজেক্টখিনি 2বাৰকৈ হিচাপ হৈ গৈছে। তাতে কিয় আপুনি হিচাপ কৰিছে? পিছত আকৌ সিহঁতে কৈছে যে আপুনি থিয় হওক তাতে। থিয় হোৱাৰ পিছত সিহঁতে ক'লে ডিজেক্টখিনি চাব লাগিব। ডিজেক্টখিনি চাওক, অসুবিধা নাই। ডিজেক্টখিনি চোৱাৰ পিছত মোৰ ওলাল 4টা, সিহঁতৰ ওলাল, আজগৰ আলীৰ ওলাল 3টা। মোৰ আৰু এটা ভোট বেছি হ'ল, মই 5টা ভোটত উনিয়াৰ থাকিম তেতিয়ালৈকে। পিছত কি কৰিলে, গোটেইখিনি ভোট মানে হিচাপ কৰিব লাগে, সেইখিনি কৈ দিলে সিহঁতে। কোৱাৰ পিছত মোক সুধিলে কৰিব লাগিব নেকি, কৰিম নেকি? মই কৈছোঁ আপোনাক কিয় কৰিব? সিহঁতে ৰিজেক্ট ভোট হিচাপ কৰিব, আকৌ গোটেইখিনি কৰিব। ৰিটাৰ্ণিং অফিচাৰ কৈছে হ'ব ঠিকে আছে, আপুনি কৰি দিয়ক। তে আকৌ হিচাপ কৰিব ধৰিলে। প্ৰথম 25টা বাণ্ডল যেতিয়া আছিলে, 25টা বাণ্ডল হিচাপ কৰিলে, হিচাপটো ঠিক আছে। তাৰপিছত তাতে কোনো ৰিজেকশ্যন নাই, থৈ দিলে। দ্বিতীয় যেতিয়া 25টা বাণ্ডেল হাতত লৈছে, হাতত লৈ বাণ্ডেলটো খুলিছে, খোলাৰ লগে লগে প্ৰথমতে, মাজত নাই কিন্তু, প্ৰথমতে 25টা বাণ্ডলৰ মাজত 6টা ভোট একে হাতত থাম্বা মাৰা আছে 2টা ঠাইত। মোক যিটো ভোট কলৰ ছবিত দিছিলে, সেই কলৰ ছবি ভোটটো ৰাইট হৈ আছে। আকৌ যিটো কাপ প্লেটৰ ছবি 1 নম্বৰ, 3 নম্বৰ হ'ল ৰেলৰ ছবি, তাতে এটা থাম্বা মাৰা আছে। তলত যিটো ৰেলৰ ছবি আছে তাতে এটা থাম্বা মাৰা আছে। তেনেকৈ 6টা ভোট ছেম এজন মানুহৰ হাতেদি থাম্বা মাৰা আছে। যিখিনি সেই থাম্বা মাৰাখিনি চাইছে, মই তেতিয়া হুলস্থুল কৰিছোঁ, এইটো অসম্ভৱ, এতিয়া হ'বই নোৱাৰে। কাৰণ ৰিজেকশ্যন ভোটখিনি 2বাৰ 3বাৰকৈ চোৱা হৈছে, চোৱাৰ পিছত বাণ্ডেল বনাইছে। এতিয়া তাতে 6টা ভোট ৰিজেকশ্যন থাকিবই নোৱাৰে, এইটো অসম্ভৱ কথা। মই চিঞৰ উঠিছোঁ। মই চিঞৰৰ পিছত চব মানুহ তাতে আহিছে, কমচে কম 20-30 জন মানুহ মোৰ লগত তাতে থিয় হৈ আছে। তাৰপিছত ৰিটাৰ্ণিং অফিচাৰ, কাউণ্টিং অফিচাৰ যিবিলাক আছে চব হাঁহি আছে। মই মিছা কথা নকওঁ, চব মানুহে হাঁহি আছে যে এইটো এটা প্লেনিং হৈছে, এইটো গেম হৈছে। কাৰণ এটা হাতেৰে থাপ মাৰা 2টা ঠাইত 6টা ভোট, এইটো অসম্ভৱ কথা। কাৰণ সিহঁতে এইটোৱে কৰিছে, 6টা ভোটটো ৰিজেকশ্যন কৰিব পাৰিলে সিহঁতে এটা ভোটত জয়লাভ কৰিব, সেইটোৱে হৈছে। বিহুদীয়া ZPC হ'ল এইটো। হল নম্বৰ 2। প্ৰথমত ভোটখিনি গণনা হৈ গ'ল। ৰিটাৰ্ণিং অফিচাৰ প্লাছ কাউণ্টিং অফিচাৰ ইমান কি চকু নথকা নেকি? 6টা ভোট তাতে থাম্বা মাৰা 2টা ঠাইত তেনেকৈ সোমাই দিব, আকৌ হিচাপ কৰিব, 2বাৰকৈ হিচাপ কৰিছে। এইটো কি? মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, ৰাইজক ক'বলৈ বিচাৰিছোঁ, মই তেনেকৈ অফিচাৰ কি বহাইছে নেকি? আমাৰ মুখ্যমন্ত্ৰী চাহাবে তেনেকৈ অফিচাৰ কি নিযুক্তি দিছে নেকি তাতে? মই এইটোৱে ক'ব বিচাৰিছোঁ। মই বিচাৰোঁ যাতে মুখ্যমন্ত্ৰী চাহাবে প্লাছ নিৰ্বাচন আয়োগে যাতে এইটো সঠিক তদন্ত কৰি মোক যাতে ন্যায় বিচাৰটো কৰি দিয়ে, এইটো মোৰ আপোনালোকৰ ওপৰত, মুখ্যমন্ত্ৰীৰ ওপৰত প্লাছ নিৰ্বাচন আয়োগৰ ওপৰত মোৰ এইটোৱে আস্থা আছে, মই যাতে সঠিক ন্যায় যাতে পাওঁ।
Pasok daw, may pasok daw.